মানুহ কেতিয়া সলনি হয়? চাওক, আচলতে মানুহ সলনি নহয়। মানুহক সলনি কৰে পৰিস্থিতি আৰু এখন সমাজে। বিভিন্ন সময়ত দেখা যায় মানুহে কেতিয়াবা অহংকাৰী হৈ পৰে। কিন্তু ইয়াৰ আঁৰত থকা ৰহস্য কি জানেনে আপুনি? যেতিয়া এজন মানুহ যন্ত্ৰণাত ভুগি থাকে আৰু বিপদৰ সময়ত নাইবা প্ৰয়োজনীয় সময়ত লগত কাকো নাপায়, তেতিয়া সেইজনে এদিন পৰিস্থিতিৰ সৈতে অকলেই যুদ্ধ কৰিবলগীয়া হয়। অৱশেষত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পাছতেই তেওঁৰ পূৰ্বৰ কথা মনত পৰি সলনি হ'বলৈ বাধ্য হয়। মানুহৰ সৈতে থকা সম্পৰ্কৰ প্ৰকৃত মুখাবোৰ চিনাকি হোৱাৰ পাছত মানুহজন সলনি হয়। আজিৰ মানুহে নিজৰ প্ৰয়োজনত মিঠা মাত দিয়ে, কিন্তু প্ৰয়োজন শেষ হ'লেই কথাৰ সুৰ সলনি হৈ যায়। এয়াই আজিৰ মানুহৰ চৰিত্ৰ। আমাৰ মানৱ জীৱনত যেতিয়া আমাক কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়, সেই সময়ত আমি কাৰোৰে পৰা একোৱে সহায় নাপাওঁ। আমাৰ বাবে যেন কাৰোৰে অকণো সময় নাথাকে। অৱশেষত আমি অকলশৰীয়া হৈ পৰোঁ। বিভিন্ন জনৰ পৰা অৱহেলাই নহয়, বৰঞ্চ ব্যস্ততাৰ অজুহাতৰ কথা শুনাটো স্বাভাৱিক। কিন্তু হেজাৰ ব্যস্ততাৰ মাজতো এজন সফল ব্যক্তিৰ বাবে সকলোৰে বাবে সময় থাকে, কিয়নো তেওঁৰ মূল্য বেছি। ঠিক তেনেদৰে সংগ্ৰামৰ সময়ত হয়তো আমাৰ সিমান মূল্যও নাথাকে আৰু আমাৰ বাবে সময়ো দিব নিবিচাৰে। যেতিয়া বিপদে আগুৰি লয়, তেতিয়া যেন চাৰিওফালৰ পৰা অসহায়হীন, নাইবা চাৰিওফালৰ পৰা বেয়া পৰিস্থিতি হৈ থাকে। বহু সময়ত প্ৰয়োজন হোৱা স্বত্তেও সহায় সহযোগিতা নাপায়। আমি অকলশৰীয়া হৈ পৰোঁ। জীৱনত নানা অজুহাত, নানা অৱহেলা, প্ৰয়োজনীয় সময়ত নোপোৱা সহায়ে মনটো ভাঙি চকুলো টুকিবলগীয়া হয়। আৰু তেতিয়াই মানুহৰ কোনো আস্থাই নোহোৱা হৈ যায়। কেৱল নিজকে চিনাত ব্যস্ত হৈ পৰোঁ। আনকি বহু সময়ত আমি সলনি হ'বলৈ বাধ্য হৈ পৰোঁ। ঠিক তেনেদৰে অভাৱত পৰি কেতিয়াবা স্বভাৱ নষ্ট হোৱাই নহয়, বৰঞ্চ অভাৱৰ পৰা আৱিষ্কাৰৰ সৃষ্টি হোৱাও দেখা যায়। যিয়েই নহওক, মানুহ সলনি হ'লে সকলোৱে ক'ব বিচাৰে মানুহজন সলনি হৈছে, কিন্তু সলনি কিয় হ'ব লগা হৈছে তাক বুজিবলৈ কোনেও যত্ন নকৰে। এনেদৰেই দুচকুত অজস্ৰ সপোন, মনত বহু প্ৰত্যাশা আৰু কাঁইটেৰে ভৰা এটা দীঘলীয়া যাত্ৰাৰ সন্মুখত বহু প্ৰত্যাহ্বানৰ সৈতে যুঁজি যুঁজি একদম অকলশৰীয়া হৈ পৰে। আৰু তেতিয়া মানুহৰ প্ৰতি অনীহা জন্মে। কেৱল নিজকে চিনি দৌৰাত ব্যস্ত হৈ পৰে আৰু লগে লগে মানুহৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈ অহংকাৰী নাইবা গহীন হৈ পৰে। বৰ্তমান সমাজত সংগ্ৰাম নাইবা পঢ়ি থকা সময়ত আজিৰ যুগত প্ৰায়ে 90% মিছলীয়া সহানুভূতি দেখুৱাই মুখত মিঠা মাত লৈ মিলি থাকে সকলোৱে। কিন্তু কামৰ সময়ত বৰ অজুহাত দেখুৱাই নাইবা মিছা মাতে। ঠিক তেনেদৰে সংগ্ৰামৰ সময়ত মুখত মিঠা এটা মাত লৈ মিলি থাকিলেও মনে প্ৰাণে কোনেও কাৰো উন্নতি কামনা নকৰে। বহু সময়ত কাৰোবাৰ পৰা কিবা বিচাৰিলেও সহায় কৰিবলৈ নাইবা প্ৰয়োজন হোৱা সময়ত কামত অহা চিনাকি মানুহ থাকিলেও চিনাকি নাই বুলি মিছা মাতি নিজকে দায়বদ্ধতাৰ পৰা আঁতৰাই ৰাখে। কামত অহা মানুহবোৰক আনে সহজে লগ কৰি দিব নিবিচাৰে। আনকি চিনাকি থকা বুলি গম পালেও অজুহাত দেখুৱাই মিছা মাতে, কিয়নো মুখত বৰ মিঠা যদিও মনতে দাহ জেদেৰে পৰিপূৰ্ণ কৰি ৰাখি উন্নতিৰ কামনা নকৰে। ঠিক তেনেকৈ উন্নতিৰ বাটৰ প্ৰতিবন্ধকতাৰ হেঙাৰস্বৰূপ হৈ পৰে। জীৱনত এটা কথা মনত ৰাখিব যে যিজনে আপোনাক সময়, গুৰুত্ব আৰু মূল্য দিব, তেওঁহে আপোনাৰ জীৱন গঢ়িব। জীৱন বাটত বহুতো মানুহ আহিব যাব, তাত কোনোবাই মুখ মিঠা হৈ মিলি থাকিব, অজুহাত দেখুৱাই অভিনয় কৰি থাকিব। যিমানেই দিন যায় সিমানেই মানুহ চিনিব। প্ৰকৃততে মানুহে সময় তেওঁকে দিয়ে যাক দিব বিচাৰে, কিয়নো ইচ্ছা নাথাকিলে অজুহাতেই যথেষ্ট। ইচ্ছা থকাজনৰ হেজাৰ ব্যস্ততাৰ মাজতো অন্ততঃ কিছু দেৰি হ'লেও যেনেকৈ নহওক কিয় আপোনাৰ বাবে সময় উলিয়াবই। আচলতে
সমাজখনেই নিষ্ঠুৰ। য'ত আগবাঢ়ি যোৱাত বাধা দিয়ে, নিজৰ লাভৰ বাবে আনকো বেয়া কৰে, সেইদৰে যাৰ মনত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল গুণ সহজে দেখা নাপায়। সেইবাবেই সময়ৰ গতিত অভিজ্ঞতা লৈ থাকক। সময় পৰিস্থিতি সদায় একে নাথাকে। আপুনি হয়তো আজি আকাশত উৰিছে, কালিলৈ আপোনাক কঢ়িয়াই নিবলৈ মাটিত কাৰোবাৰ প্ৰয়োজন হ'ব। সেইবাবেই মানুহক ভাল পাবলৈ শিকক। সদায় নম্ৰ হওক আৰু বেয়া সময়ত মানুহৰ কাষত থিয় হওক। চাবলৈ গ'লে জীৱনত ভাল পথত কষ্ট সদায় বেছি। বৰ্তমান ভাল পথত চলাটো বৰ কষ্টকৰ আৰু ভাল মানুহে বদনামী হোৱাই নহয়, প্ৰতিটো ক্ষণতে পদে পদে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ভাল হ'বলৈ বহু সময়ৰ প্ৰয়োজন, কিন্তু নামিবলৈ অকণো সময় নালাগে। আচলতে সময়ে ভাল মানুহৰ লগত ধৈৰ্যৰ পৰীক্ষা লয়। আচলতে জীৱনটো কাৰো বাবে কেতিয়াও সহজ নহয়। কিছু অগ্ৰাহ্য সহ্য ধৈৰ্য আৰু কষ্ট কৰি উপযুক্ত সময়ত সিদ্ধান্ত লৈ সহজ কৰি ল'বলগীয়াও হয়। সেইবাবে নিজক এনেদৰেই গঢ়ক, যিয়ে আপোনাক অৱহেলা কৰিছে, অসন্মান কৰিছে, সময়ত গুৰুত্ব দিয়া নাই, যিয়ে আপোনাক অযোগ্য বুলি ভাবি এৰি গৈছে, তেওঁ যাতে এদিন আপত্তি কৰে আৰু মানসিকভাৱে অনুশোচনা কৰে। মানুহ প্ৰাণীটো ক'তোৱে সন্তুষ্ট নাথাকে। বেছিকৈ কথা ক'লে ক'ব পাগল, কমকৈ কথা ক'লে ক'ব অহংকাৰী আৰু প্ৰয়োজনত ফোন কৰিলে ক'ব স্বাৰ্থপৰ। সঁচাকৈয়ে বৰ অদ্ভুত মানুহ প্ৰাণীটো। আপোনাৰ লগত যদি এনেকুৱা হৈছে নিশ্চয় কমেণ্ট যোগে আমাক জনাব।